ঠিক আছে তো এতিয়া আমি রাইজ অফ 16 মহাজনপদ তো মহাজনপদ স্ক্ৰিপ্ট বিলাক কিয় ইম্পৰ্টেন্ট হৈ যায় সেইটো আমাক অপূৰ্বই ক'ব মহাজনপদ বিলাক কিয় ইম্পৰ্টেন্ট হয় স্যার মহাজনপদ কিয় ইম্পৰ্টেন্ট হয় কাৰণ স্যার একচুয়ালি ক'ব গ'লে মহাজনপদৰ কনসেপ্টটো প্ৰপাইছে ব্ৰিটিছ আৰু জেইনৰ টেক্স প্ৰাইচ আমাৰ যিটো সনাতনৰ কিছু বেছি কম বাজি কম নাই তো নহয় ভুল কৈছে কিছুমান জনপদত বুদ্ধিষ্ট আছিলে কিন্তু সব জানা আৰু চাংঘা নাই সেইটো ডাইৰেক্ট এবাৰ তোমাৰ জানো তুমি কি লগে পইচা কোৱা আৰু কিবা কি ক্যারেক্টারিস্টিক আছে স্যার মেইন ক'ব গ'লে ফুলখন মানে জানা আছিলে তাৰপিছত জনপদা হ'ল তাৰপিছত জনপদা ডাঙৰ হৈ হৈ মহাজনপদা হ'ল এই মহাজনপদাবিলাক এনেকুৱা হ'ল যে এটা কিংডমৰ নিচিনা হৈ এজন ৰজা হিচাপত থাকি পালে তো তাৰে ভিতৰত যোনটো মহাজনা আছিলে চবতকৈ ডাঙৰ আছিলে ভাৰতী আছিলে তাৰপিছত কৌশলা আছিলে তো তেনেকুৱা আৰু শাসনজি এনেকুৱা বিচাৰা কিন্তু এনে এইটো কিন্তু হয় স্যার মহাজনপদ আপোনাৰ 16 বুদ্ধিষ্ট প্ৰায় নহয় তেনেকুৱা মানে বস্তুটো কি হ'ল কি যেতিয়া ব্ৰিটিছ সোসাইটি যোনটো আৰ্যন ইনভেজন থিওৰি হ'ল ঠিক আছে তেতিয়া বহুতখিনি ক্লান আছিলে আৰু ক্লানবিলাকে ৱাৰ কৰিলে যেটো দাসচন্দ্ৰ ৱাৰ বুলি কয় বস্তা ক্লানে কৰিছিলে তাৰ ভিতৰত এটা ক্লান যোনটো ভাৰতা ক্লান হয় ইহঁতে সবৰ এগেইনষ্টত গৈছিলে ঠিক আছে তাৰ চিফ কোন আছিলে সুদাস ঠিক আছে তো সুদাসে ফলা ফাইট কৰিছিলে কিন্তু তাৰ ভিতৰত কি দুটা ক্লান মেইনলি দাসিয়াস আৰু দ্ৰুহ এই দাসিয়াস আৰু দ্ৰুহ বিলাক ঠিক সয় নকয় তো গোটে টাইমলাইন মেছটা হি কাহিকা ৱাৰ ট্ৰাইবেল ৱৰ্ড দাসৰাজ কৰিছিল ঠিক আছে তো টাইমলাইন আছে মৰিয়াছৰ পাছতে আহিব ঠিক আছে তো কাহিকা ৱাৰ আরে কাহিকা অশোকা ৱাৰ আরে অশোকা এতিয়া আমি তো ডেডিকেট কৰি আছে তুমি কাহিকা কৰি দিলে হি নন কোঅপাৰেশন এটা দিল্লী চলো মুভমেন্ট মাৰিছিলে এবাৰ মোৰ ডাউট হৈ যায় কি মোৰ টাইমলাইনটো মেছেজ নেকি কি কৰি আছে ঠিক আছে টাইমলাইনটা অলপমান হেৰি হয় হিষ্ট্ৰীটো বহুত ডাঙৰ হয় তুমি এনেকৈ কৰিলে মই ডাউট কৰি দিম টাইমলাইন ঠিক আছে মানে আপোনাৰ এই দাসন্তনা আর কাহিকা মাইডিকা ঠিক আছে কাহিকা তো পিছৰ হয় এইটো অশোকাৰ ৱাৰ ঠিক আছে তো বেসিক্যালি যোনবিলাক মহাজনপদ হয় নহয় এইটো কিয় ইমান তেৰা বেকা হৈ আছে আজি গোটে ক্লাসটো মানে তোমাকে স্পইল কৰি দিলে तो 6th century BC আমি কি চাও কলকাতা মহাজনপদ ইমাৰ্জেন্সি ইণ্ডিয়া আৰু মহাজনপদ বিলাক কি আছিল বিগ টেৰিটৰিয়েল ষ্টেটস প্ৰথমতেটো এইটো কি ৱৰ্ড হয় বিগ টেৰিটৰিয়েল ষ্টেটস বিকজ ইয়াৰ আগতে আমি কি চাই আছিলো কেনেকুৱা ধৰণৰ ষ্টেট আছিল চিৰঞ্জীৱ ট্ৰাইবেল ষ্টেটস ঠিক আছে ট্ৰাইবেল বিলাকে কিছুমান টেৰিটৰি লৈ পেলাই যেনেকৈ ভাইকিং য'তে চোৱা ঠিক আছে এনেকুৱা সেটআপত সৰু সৰু ঘৰত এনেকা সিহঁতে হেৰি কৰে এই তেনেকুৱা টাইপৰ আছে ঠিক আছে because pastoralism follow কৰে even যোনবিলাক মুকুট চুকুট বনিব তো এনিমেল ফাৰ্ম আৰু yes because pastoral society এইবিলাক agrarian society জ নহয় agrarian society to first কুন্ডু society আছিল নিওলিথিক পিৰিয়ডৰ পাছত চ্যাম্পিয়নিকৰ পিছত হাৰাপ্পা তো হাৰাপ্পাত আমি agrarian practices বিলাক ঠিক আছে মানে pastoralism মানে হাৰাপ্পাটো প্ৰেক্টিস হৈছে কিন্তু যোনবিলাক হাৰাপ্পা কি হেৰি বা Harappa was known for agrarian development. In the starting, the human history, Neolithic culture of Paris. It fact to a good fact.
এনে যদি আমি ডেভেলপমেন্টৰ কনটেক্সট চাওঁ তো পেলিওলিথিক মেছলিথিক বেসিক্যালি টুলস হয় হা পেস্টোরিয়ালিজমটো একচুয়ালি মেছলিথিক পৰা কিন্তু প্ৰপাৰ এগ্ৰিগেট ডেভেলপমেন্ট আৰম্ভ হৈছে নিওলিথিক ঠিক আছে upper Paleolithic, lower Paleolithic, because Paleolithic is so down as ice age or context of Paleolithic to sign on. So Paleolithic or time period to both basic. I think 10,000 years or so ये जो context of तुम्ही मला बघायला होगा कि ice age तो ने Cenozoic, Mesozoic और तापिसर तो बार last और पिसर तुम्ही Paleolithic to follow करा ना तो ये जो कहने Paleolithic तो हमें तीन टा development होता है ठीक है सर जो upper middle और yes Nevasa इधर तो तुम्हारे दला ले हम कुछ नहीं करते ये डायग्राम है इम्पोर्टेंस साइज का मुझको बोलो ये साइज का और कुछ बोले आलू रखो है ना तादिया से ये से बागोर ये जो मिट्टी हिंदीट का ये से नेवासा ये से ना महाराष्ट्र इधर हमारे आर्कियोलॉजी तो आगे ना तो बहुत माने आर्कियोलॉजिस्ट मिला कर नाम है आर्य मिले कुछ डिस्कवर कर से क्या सर रेडियो कारण ना তোমালোকে কি কৰিবা বেস্ট কি হয় তোমালোকে এই যে দাদা দেখিয়া যে কোৱেশ্চন আনসাৰস আছে এইবিলাক কৰিলে আৰু বেছি ক্লিয়াৰ হ'ব তে প্ৰথমতে চ্যাপ্টাৰটো পঢ়িবা তাৰ পিছত তাৰ কোৱেশ্চন আনসাৰস দিয়া আছে মেজৰ আছে প্ৰিলিমজৰ আছে কৰিবা কিন্তু নুসুৱাকে কৰিবা এনেকা মই চাই পেলাই বোলে তাৰ আনসাৰটো চাই পেলাই ঠিক পাম চাও কথা জানি প্ৰথমতে কৰি চাবা এনেকে চোৱা মই বেস্ট তোমালোকে এটা চ্যাপ্টাৰ পঢ়িলা তোমালোকে চাবা যে তোমালোকে কিমান বুজি পালা কোৱেশ্চন আনসাৰটা ডাইৰেক্ট কৰিবা তাৰ ভিতৰত চাবা কি যদি 20 টা আছে তো 20 টা ভিতৰত তোমালোকৰ কিটা কাৰেক্ট যদি 10 টা কাৰেক্ট হৈছে আমাৰে তুমি 50% মানে পাইবা তেনেকে যেতিয়ালৈকে কোৱেশ্চন নকৰা না কোৱেশ্চন চ্যাপ্টাৰ পঢ়াৰ পিছত তেতিয়ালৈকে হেৰি হ'ব একচুয়ালি এনেকা এই ইউজিসি নেটৰ কিতাপবিলাকৰ মানে তেনেকুৱা আছে চ্যাপ্টাৰৰ পাছতে বহুত গাল কোৱেশ্চন আছে সেইবিলাকো ইউপিএসসি ফৰ্মেটত এটা নেটৰ কিতাপ কিনিব নালাগে yes কিন্তু এটা চ্যাপ্টাৰ নহলে এটা কাম কৰিবা টেক্সটবুকত মানিবা টেক্সটবুকত মানে সব ইউনিটৰ 11% তো যেনেকৈ তুমি পঢ়িলা এটা পেলিওলিথিক ইন্টাৰনেটত মাৰিবা পেলিওলিথিক কোৱেশ্চন টেক্সটবুকত 11 কোৱেশ্চন আহিব গোটেইগাল কোৱেশ্চন এনসাৰটো নাচাবা এনেকৈ থাকিলো আৰু কোৱেশ্চন বিলাক লিখি দিবা তাৰ পিছত চাবা তোমাৰ কিমান একিউৰেট তেনেকৈ তোমাৰ ডেভেলপমেন্ট yes এটো সবৰ কাৰণে কৰিব পাৰে এটো জেনাৰেলি লগি পেলিওলিথিক মেছলিথিক ইউনিটিক কোৱালিটি চ্যাপ্টাৰটো কৰিব পাৰা জিওগ্ৰাফি চ্যাপ্টাৰটো কৰিব পাৰা তেনেকৈ কৰিবা তেতিয়া তোমালোকৰ একদম না একিউৰেসি হৈ থাকিব বিকজ সব বস্তু এটা কৰিব নোৱাৰে এটা দাদা লেগিয়া পঢ়ি আছে আৰএসএম ক মাৰি এটা দাদা লেগিয়া হলে সব আৰএসএম বস্তু ইমান নাই তো কোৱেশ্চন বিলাক কৰিব লাগিব তেতিয়া বাট এটা বেসিক আন্ডাৰষ্টেণ্ডিংৰ কাৰণে এখন কিতাপ ৰেফাৰ কৰিলে ঠিক আছে তো যোনটো ইনিশিয়াল মহাজনপাৰ হিষ্ট্ৰী আছে যেটো আমি কি চাওঁ বুদ্ধিষ্ট আৰু জৈন উৎসৱ চাওঁ এটো হ'ব অংকুতাৰা নিয়াকা মহাবস্তু আৰু ভগৱতী সূত্ৰা যোনটো জৈনিজমৰ আছে ঠিক আছে তো এটো হেৰি হয় কি তুমি যোনটো অংকুতাৰা এটা নিয়াকাস বিলাক মনত আছে না নিয়াকাস বিলাক কি আছে না হা নিয়াকাস বিলাক কেনেকুৱা কি আছে এইটো ৰাহাতে কালজত কখনো সেইটো কাৰণে ক'ব পাৰো না পূৰ্ব আমি নিয়াকাস বিলাক কি আছে না নিয়াকাস যোনবিলাক আছে অংকুতাৰা নিয়াকাস যোনবিলাক মনত আছে না তোমালোকৰ পিটা বুকস বিলাক আছে সুত্তা পিটা যোনটো বাস্কেট অফ বুকস বিলাক যে কয় তাৰপিছত এটা জেনা আছিলে কালপাস আৰু ইপিনে তোমাৰ হেৰি আছে পিটাকাস আছে তো নিয়াকাস বিলাকো তোমাৰ সুত্তা পিটাকা পা মানে পিটাকাস ঠিক আছে তো তাবা আমি চাও এই টাৰ্মটো কয় নিয়াকা নে নিকায়া এটো নিয়াকাস হয় বুলি নিয়াকা বুলি এটো নিকায়া নহয় নিয়াকা ঠিক আছে তো বাংলাটো কি হ'ল ৰাইজ হ'ল এজ আ পাৱাৰফুল মহাজনপা ঠিক আছে এটো এটা বস্তু মই কৈ দিছো যে ইনিশিয়ালি অবভিয়াসলি যোনটো কাশী আৰু কোশালা হয় ঠিক আছে কি চাই আছে
এটাই কোৱেশ্চন মোৰ এটা আছে মানে দেখাইছো ঠিক আছে তো কাশী আৰু কৌশলা কি আছিলে সেইটো বস্তু সবতছে পাৱাৰফুল আৰু ৰিচ মহাজনপদ আছিলে কিন্তু পিৰিয়ডত মাগাধ ইমাৰ্জ হ'ল এটা পাৱাৰফুল মহাজনপদ ঠিক আছে আৰু এটা কথা যেতিয়া আমি মহাজনপদ বিলাক ডাঙৰ হোৱা চাওঁ সিহঁতে ইটো জনপদবিলাক লৈ ঠিক আছে আৰু সেইটো বস্তু বাৰে বাৰে হোৱা আমি চাওঁ আৰু কিছুমান মহাজনপদ আকৌ ৰিপাব্লিকো হয় যেনেকে গান্ধাৰা হৈ গ'ল বা যি হৈ গ'ল ঠিক আছে তো মাগাধত যোনটো ক্যাপিটাল হয় স্টাৰ্টিংটো ৰাজগৃহা আছিলে ঠিক আছে ৰাজগৃহাটো কিয় ইম্পৰ্টেন্ট আছিলে বিকজ ষ্ট্ৰেটেজিক্যালি লোকেটেড আছিলে ৰাজগৃহা যোনটো সাৰাউণ্ডেড বাই কি আছিলে 5 মাউণ্টেন্স আছিলে আৰু সেই মাউণ্টেন্স বিলাকে ক্যাপিটালটো প্ৰটেক্ট কৰিছিল ঠিক আছে ওৱান অফ দা ৰিজনছ এইটো আছে তাৰপিছত মাগাধাৰ ৰুলাৰ্ছ বিলাকে কি ইউজ কৰিছিলে ডিফাৰেণ্ট টাইপছ অফ ৰিভাৰ্ছ বা ৰিসোৰ্সেছ বিলাক ইউজ কৰিছিলে আৰু এই ৰিভাৰ্ছ বিলাকৰ থ্ৰুদি ট্ৰেড আৰু কমাৰ্চো মাগাধাৰ ৰুলাৰ্ছ বিলাকে কৰিছিল ঠিক আছে মাগাধাত বহুত বেছি ডেন্সলি ফৰেষ্টেড ৰিজন হয় কিয় ডেন্সলি ফৰেষ্টেড ৰিজন হয় বিকজ ইট ইষ্ট ইণ্ডিয়া ৰেইনফল বেছি হয় ফৰেষ্ট বেছি সিহঁতে বিহাৰ কৈছে এটা বিহাৰতকৈ বেছি ফৰেষ্ট অসমত আছে ঠিক আছে আৰু অসমতকৈ বেছি ফৰেষ্ট ভিয়েটনামত আছে ঠিক আছে আৰু ভিয়েটনামত কিয় বেছি ফৰেষ্ট আছে সেইটো কাৰণে কেনেকৈ হেল্প হ'ল আমেৰিকানছ বিলাক কমাই হয় না গুৰিলা ৱাৰফেয়াৰ ঠিক আছে তো যেতিয়া ফৰেষ্ট বেছি হয় সেইটো মানে ৱাৰৰ কাৰণে ফৰেষ্টেড ৰিজনছ বিলাক বেষ্ট হয় আজিলৈকে যিমানো ইছলামিক ইনভেডাৰ্ছ আছে মানে কেতিয়াও ফৰেষ্টেড ৰিজনছ কন্ট্ৰল কৰিব বিকজ যিমান ওপেন হ'ব স্পেচ তিমানে বেছি তুমি এটেকটো ইনিচিয়েট কৰিব পাৰা ইনিচিয়েল তুমি ষ্ট্ৰাইক কৰিব পাৰা কিন্তু যিমানে বেছি ঘন জংঘল আছে সেইটো কাৰণে মুঘলছ বিলাকে কেতিয়াও বেংগলৰ পাৰ যাব নোৱাৰে এইটোৱে ওৱান অফ দ্য ৰিজনছ ঠিক আছে তো মাগাধাটো কি আছিলে হিউজ ৰিজাৰ্ভাৰ অফ আইৰণ আছিলে আৰু ইয়াত কি কৰিলে আইৰণে টুলছ বিলাক মানে বিল্ড কৰিবলৈ হেল্প কৰিলে আৰু এইটো কাৰণে মাগাধাৰ আৰ্মিটো বহুত ষ্ট্ৰং ঠিক আছে মাগাধাৰ ৰুলাৰ্ছ বিলাক আনঅৰ্থডক্স আছিলে আৰু এন্টাৰপ্ৰাইজিংও আছিলে নেচাৰ ঠিক আছে যোনটো হাৰণ্যকা ডাইনেষ্টি হয় হাৰণ্যকা ডাইনেষ্টি আমি চাওঁ 554 বিসি 412 বিসি এই যোনটো হাৰণ্যকা তাৰপিছত তোমাৰ আই গেছ কালাশোকা ঠিক আছে শিশুনা তো হাৰণ্যকা পাছত যিখিনি ডাইনেষ্টিজ আহিব না আনটিল আনলেছ তোমাৰ হেৰি কয় মৰিয়াছ বিলাক তো এতিয়ালৈকে যিবিলাক ডাইনেষ্টিজ হয় এইবিলাক মানে ইমান এটা ভিতৰত কৰিব নালাগে যে জানিলে হ'ল ৰুলাৰ কেনেকৈ ষ্টাৰ্ট আছে হেৰি হৈছে কিন্তু যোনটো মাগাধ হয় মাগাধৰ অলপমান ষ্টাডি কৰিব লাগে আৰু মাগাধৰ সময়ত বাকী জনপদাছ বিলাকৰ কেনেকুৱা ষ্টেটাছ আছিলে সেইটো ষ্টাডি কৰিব লাগে ঠিক আছে তো বিম্বিসাৰ কোন আছিলে ফাউণ্ডাৰ অফ প্ৰথম হাৰণ্যকা ডাইনেষ্টি ঠিক আছে আৰু যোনটো হাৰণ্যকা ডাইনেষ্টি আছিলে এইটো ক'ৰ আছে ক'ত আছিলে মাগাধ ঠিক আছে হা এইটো সময়তে আছে ঠিক আছে তো যেতিয়া হাৰণ্যকাই মানে হেৰি কি কয় তোমাৰ বিম্বিসাৰে নিজৰ পাৱাৰ আৰু অথৰিটিটো হেৰি কি কয় বঢ়াবলৈ সিহঁতে মেট্ৰিকোলিয়ান এলায়েন্স কৰিলে আৰু কাক হেৰি কৰিলে মহাকৌশলা দেৱী ঠিক আছে তো মহাকৌশলা দেৱী এইটো হেৰি কি কয় চবেই জানে এইটো কাশীৰ আছিলে একচুৱেলি কৌশলা দেৱী যোনজনী হয় তাই কৌশলা আছিলে কিন্তু তাই কাশীত বিয়া ঠিক আছে আৰু তাৰপিছত বিম্বিসাৰ যোনটো হাৰণ্যকা হ'লে হাৰণ্যকাই মানে তাইক পলুৱাই আনি লৈ পেলাই আকৌ এবাৰ মাৰিলে ঠিক আছে এইটো মহাকৌশলা দেৱী আছিলে আৰু তেওঁৰ আচল নামটো চেলানা ঠিক আছে আৰু হেৰি কি কয় তেওঁ খেমা অফ মাদ্ৰা বুলিও কয় ঠিক আছে তো এনেকা হয় তুমি এটা মহাজনপদৰ কথা পঢ়িবা না তো সিহঁতৰ দুটা চাৰিটা লগত ৰিলেশ্যন ঠিক আছে আৰু যোনটো মিলিটাৰী এনেক্সেশ্যন হয় সেইটো আমি চাওঁ এইটো সময়ত যোনবিলাক মানে তোমাৰ মাগাধৰ ৰুলাৰ্ছ আছিলে সিহঁতে সদায় মানে এনেক্সেশ্যনৰ পলিচিটো ফলো কৰে আৰু সবতছে ইজি এইটো সময়ত আছিলে আংগা ঠিক আছে আৰু আংগা ৰুলাৰশ্বিপ এইটো সময়ত আজাছাত্ৰু হাতত আছে ঠিক আছে তো হেৰি এইটো সময়তে যেতিয়া তোমাৰ আজাছাত্ৰু এটা টাৰ্মালে গৈ আছিলে এটা ফেমাছ যোনটো ফিজিচিয়ান জীৱাকক আভান্তি পঠালে আভান্তি কাক ট্ৰিট কৰিবলৈ চান্তা কৰ্দিনা ঠিক আছে ই জন্ডিছ সাফাৰ কৰি আছিলে ইয়েলো ফিভাৰ বুলি কয় ন ঠিক আছে আৰু ফ্ৰেণ্ডলি ৰিলেশ্যন তেতিয়া ডেভেলপ হ'ল আভান্তি আৰু মাগধ ঠিক আছে একচুৱেলি বস্তুটো এনেকা কি মাগধে প্ৰথম এনেক্সেশ্যন চেষ্টা কৰিছিলে আভান্তিৰ লগত
মানে নগাঁৱৰ একচুৱেলি প্লেনটো আছিলে কোচেলা আৰু হেৰি খেলি ঠিক আছে কোচেলা আৰু কাশীক লৈ কিন্তু তাৰপিছত যেতিয়া দেখিলে কি যেতিয়া লিচ্ছবি প্ৰিন্সেছক তুমি বিয়া কৰি লৈ পেলাই এলায়েন্স তুমি নিজে কৰিব পাৰা তো সেইটো কাৰণে ইহঁতে এটেক নকৰিলে কিন্তু এটেক ইহঁতে কৰিলে আৱান্তি কিন্তু উইথ টাইম আৱান্তিৰ লগতো এটা ভাল ৰিলেশ্যনশ্বিপ হোৱা হ'ল আৰু এইটো সময়ত যিহেতু একো ৰুলাৰশ্বিপৰ ৰাইটছ দিয়া নাছিলে আজাদশত্ৰু তো আজাদশত্ৰুৱে সেইটো মানে অলপমান ভাল ৰিলেশ্যনশ্বিপৰ কাৰণে চেতাকক পঠালে য়েলো ফিভাৰ ঠিক আছে ঠিক আছে এইটো চোৱা অলপমান বহুত ধুনীয়াকে ইয়াত দিয়া আছে গোটেইখিনি যোনখিনি হেৰি হয় মহাজনপদ হয় তুমি ভালকে চাব পাৰা ইয়াত আছমাকা আছে গান্ধাৰা এইটো কান্দাহাৰ হয় তো যোনটো টাকশিলা ৰিজন হয় এইটো গান্ধাৰা আছে ঠিক আছে আৰু তাৰপিছত কাম্বোজা এইটো ৰাজপুৰা বুলি কয় আচলতে যোনটো আজি সময়ত কান্দাহাৰ নহয় সেইটো গান্ধাৰাটো বহুত ডাঙৰ ৰিজন আছিল বহুতে নাজানে বিকজ টাকশিলা যোনটো এইটো ৰিজনৰ কথা কৈ আছে টাকশিলাটো ক'ত আছে কোনটো পাকিস্তানৰ প্ৰভিন্সত আছে এইটো চাই পেলাই মেপত চাই পেলাই কৈছো টাকশিলাটো ইহঁতে এটা হিষ্টৰিকেল সাইটৰ নিচিনা এইটো আপোনাৰ হেড আছে এইটো নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ ফ্ৰন্টিয়াৰ প্ৰভিন্স বিকজ সেইটো এৰিয়াতে আফগানিস্তানৰ লগত বেছি পাকিস্তান বুলি খাইবৰ পাখতুনখোৱা তো আচলতে গান্ধাৰা যোনটো ৰিজন হয় এইটো বহুত ডাঙৰ হয় এইটো কান্দাহাৰৰ লগত মিলি লৈ পেলাই গোটেই NWFP প্ৰভিন্সটো কভাৰ কৰে লোকেশনটো বহুত দিছে পাঞ্জাবত দেখাইছে গিলগিটৰ মানে এইখিনি হ'ব তেতিয়া এইখিনি গিলগিটতো এইখিনি হ'ব তো আচলতে দুটা নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰত এই দুটা আছে এটা কাম্বোজা হয় এটা গান্ধাৰা হয় ঠিক আছে তো কুৰুটো অবভিয়াসলি তোমাৰ হেৰি পা মহাভাৰতৰ ফেমিলি পা ফলো হোৱা ঠিক আছে পুৰুষ আৰু হেৰি বিলাকৰ এলায়েন্সৰ কুৰু বনিল আৰু তাৰপিছত তোমাৰ কাশী ইয়াত এইটো বহুত ফেমাস চেণ্টাৰ সুৰাসেনা আৱন্তি উজ্জয়ন মহিষ্মতি চেদি আংগাটো ইয়াত হয় আংগাটো হেৰি হৈছে কেপচাৰ হৈছে ভাজি মগধটো এইটো বিহাৰত মাল্লা কৌশলা মহিষ্মতিটো এইটো হেৰি হয় তোমাৰ ক্যাপিটাল হয় এৰি আৱন্তি একচুয়ালি ক্যাপিটালটো মহিষ্মতি বুলি কয় বাট উজ্জয়নে মহিষ্মতি নাম নহয় উজ্জয়ন ঠিক আছে मैं इन्हें मेन में ठीक है ঠিক আছে এইটো জাস্ট এবাৰ চাই ললে হৈ গ'ল বেছিকে ইমান মাথা লগাব নালাগে আৰু তাৰপিছত পঢ়িলে ঠিক আছে তো বিবিসাৰৰ বুদ্ধাৰ লগত কানেকশ্যন আছিলে এইটো জানো ইভেন যোনটো বুদ্ধিষ্ট কাউন্সিল আছিলে ওৱান অফ দা কাউন্সিল বিবিসাৰে হেড কৰিছে আই থিংক ফাৰ্ষ্ট নে সেকেন্ড কাউন্সিল ফাৰ্ষ্ট কাউন্সিল ন তো এইটো বিবিসাৰে হেড কৰিছে তো তাক কন্টেম্পৰেৰী বুলি কোৱা বুদ্ধা ঠিক আছে তো আজাদশত্ৰু 492 to 460 BC ঠিক আছে তো এইটো চেলানা সান ইহঁতৰ তেনেকৈ চলে মোগলৰ নিচিনা ডাইনেষ্টিক সাকসেছন বাপেককো মানে আৰু প্লাছ এণ্ডাৰ ব্ৰাদাৰ্ছ আজাদশত্ৰুৱে মানে ঠিক আছে তো আজাদশত্ৰু আহিছিলে তোমাৰ বিম্বিসাৰক এছাচিনেট কৰি পেলাই আৰু তাৰ প্ৰথম অথৰিটিটো চেলেঞ্জ কৰিছিলে কাশী আৰু লিচ্ছাবি আৰু এটা কথা লিচ্ছাবিটো কিন্তু ৰিপাব্লিক বাজি লিচ্ছাবি এটা ৰিপাব্লিক yes লিচ্ছাবি প্ৰিন্সেছ আই থিংক হেৰি কয় বুদ্ধা ডাইৰেক্ট প্ৰভিন্স নহলেও হেৰি নেকি ওচৰৰ প্ৰভিন্স আছিল নেকি লিচ্ছাবিটো বুদ্ধা আছিল লিচ্ছাবি লিচ্ছাবি হেৰি আছিল মাকৰ দিনা পাঁচ ঠিক আছে ঠিক আছে আৰু তাৰপিছত যোনটো আজাদশত্ৰু আছিলে সি ফাইট এটা মানে ইনিচিয়েট কৰিছিলে কাশী আৰু লিচ্ছাবিৰ লগত ঠিক আছে আৰু যোনটো ৱাৰ হৈছিলে যোনটো কাশী ৰুলাৰ প্ৰসেনজিৎ আৰু আজাদশত্ৰুৰ লগত কিন্তু লিচ্ছাবি বিলাকে মানে সাইড মানে হেৰি এইটো বস্তু সিৰিয়াসলি নললে আৰু সিহঁতে অলপমান এভয়েড কৰিলে গোটেই সিচুৱেচনটো
আজাছাত্ৰুৱে গোটেই হেৰি কি কয় লিচ্ছাবি কেপিটেলটো ডেষ্ট্ৰয় কৰি দিলে আৰু লিচ্ছাবি কেপিটেল এইটো সময়ত বৈশালী আছিল ঠিক আছে আৰু এইটো যোনটো ৱাৰ হৈছিলে লিচ্ছাবি এগেইনষ্টত আজাছাত্ৰুৱে দুটা ইনোভেটিভ ৱাৰ ইঞ্জিন ইউজ কৰিলে এটাটো ৰাথা মুছকালা আৰু ৰিভলভিং মেজ was attached to a chariot যেটো আজি মডাৰ্ণ ডে ৰাথ যোনটো তুমি যে চোৱা টিভি বিলাকত বেছি বেছটো মানে বেছি মানে আমাৰ পোৰ্টেল এটা আছে আৰু কি আপচেণ্ডিং এটা পোৰ্টেল আছে মানুহবিলাকে বহে আৰু তাৰপিছত তোমাৰ কেৰিয়াৰ পেজ আছে আৰু তেনেকৈ আগতে যে এইটো ৰিভলভিং মেজ ঠিক আছে আৰু মহাশিলা কাণ্ডাকা ঠিক আছে ফ্লেক্সিবল প্লেটফৰ্ম টু কেমিকেল ষ্টোনছ এইটো হেৰি হয় এই যে ডাঙৰ যে গিল্টি টাইপ যে আমি তুমি ফ্লেক্স কৰিব পাৰা তাৰপিছত ষ্টোনছ বিলাক যায় যে লৰ্ড অফ ৰিংছতে লৰ্ড অফ দ্য ৰিংছ অফ যোনটো কাম আছে মানে ক'ত নহয় টপটো তাৰ ডাঙৰ পাছত আহিছে ডাঙৰ বিগ ভাৰ্চনৰ বিগ ভাৰ্জন অফ ঠিক আছে তো ফ্লেক্সিবল প্লেটফৰ্ম হয় য'পা তুমি ষ্টোন কেটাপুল্ট কৰিব পাৰা নহয় কিন্তু এটা কথা এইপিনে শুনা এইটো নট নেচেসাৰী কিন্তু সেইটো গুলিও হয় মই এইটো উডেন প্লেটফৰ্ম বিলাকো দেখিছিলো য'ত সিহঁতে এনেকে টানে মানে জাষ্ট বস্তুটো এনেকা ন কি একেবাৰে কিবা এলংগেটেড টাইপৰ এটা আছে তো সেইটোৱে জাষ্ট এটা ফোৰ্স আৰু প্ৰেছাৰহে এপ্লাই কৰে কিন্তু যোনটো প্ৰেছাৰটো এক্সাৰ্ট হয় য'ত পৰিব সেই ষ্টোনটো এনেকুৱাকে বনোৱা যায় কি ষ্টোনটো পুৰা ফিক্স থাকে মানে সেইটো সাইজৰে ষ্টোন সিহঁতে আগতে গেদাৰ কৰি ৰাখে ঠিক আছে তো যেতিয়া সিহঁতে এইটো বস্তু এনেকে সাপোজ যদি সিহঁতে বাহুবলী দি দেখা ন সেম বস্তু এইবিলাক পুৰা কপি কৰা ন বস্তু তেনেকা তো আজাছাত্ৰু কোন আছিলে তেওঁ কন্টেম্পৰেৰী আছিলে বুদ্ধাৰ আৰু বুদ্ধাক বহুত ৰেসপেক্টটো দিছিলে আৰু 484 BC যেতিয়া বুদ্ধাৰ ডেথ হৈ গৈছিলে তো আজাছাত্ৰুৱে প্ৰথম ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলটো কনভিন কৰিছিলে এট ৰাজগৃহ যোনটো 483 BC হৈছিলে ঠিক আছে আৰু আজাছাত্ৰু যেতিয়া ডেথ হৈ গ'ল হি মানে ডিসাইড কৰিলে কি আমি এতিয়া মাগাধৰ ক্যাপিটেলটো ৰাজগৃহ বা হেৰি কিবা পাটলিপুত্ৰলৈ আমি ট্ৰান্সফাৰ কৰিম আৰু কি 460 BC মৰি গ'ল ঠিক আছে এইটো উদাইনো আই থিংক দেখিও বুদ্ধিষ্ট কাউন্সিল আছে উদাইনো আছে উদাইন আই থিংক সেকেন্ডৰ আছে ঠিক আছে তো আমি বাকিখিনি হৈ গ'ল আমাৰ টাইম সেকেন্ডৰ কাল আছে তো তেতিয়া উদাইন থাৰ্ডটো অসুবিধা কৰে ফোৰটো আপোনাৰ ফোৰটো যেতিয়া ফোৰটো কাটিছে এবাৰ তুমি চাই মাছ চেক কৰিবা মই পাহৰি যাওঁ